আজিৰ পৰা আমি মেথছৰ বেছিক খিনি ষ্টাৰ্ট কৰিছোঁ আৰু যাৰ যাৰ মেথছৰ প্ৰব্লেম আছে মানে যোনে মেথছৰ বিষয়ে একোৱে নাজানে আমি তেওঁলোকৰ কাৰণে ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ আৰু এইটো আমাৰ প্ৰথম ভিডিঅ' যাৰ মেথছৰ ওপৰত একো নলেজে নাই মানে তেওঁলোকে এই ভিডিঅ' চাব পাৰে আৰু আমি জিৰ' আমি জাষ্ট হিৰো বনাবলৈ গৈ আছোঁ চ' আপোনালোকে যদি ভিডিঅ' ভাল পায় অবভিয়াছলি লাইক কমেণ্ট দি জনাব আমি মেথছ বুলি কওঁতে আমি প্ৰথম নাম্বাৰবিলাকক চিনি পাব লাগিব নাম্বাৰ মানে হৈছে আমাৰ নাম্বাৰ চিষ্টেম ওকে নাম্বাৰ চিষ্টেম চ' নাম্বাৰ চিষ্টেম আজি প্ৰথম আমি নাম্বাৰ চিষ্টেম চাম নাম্বাৰ চিষ্টেমৰ কাৰণে আমি এটা বস্তু চাব লাগিব নাম্বাৰ লাইন নাম্বাৰ NUMBER নাম্বাৰ লাইন মানে অসমীয়াত এইটো কয় আপোনাৰ সংখ্যা ৰেখা এইটো মেইন বস্তুটো হৈছে প্ৰতিটো নাম্বাৰ মেথছ একচুৱেলি ষ্টাৰ্ট ইয়াৰ পৰা হয় আপোনালোকে যদি নাম্বাৰ লাইনৰ বিষয়ে যদি আপুনি গম নাপায় তেন্তে আপোনাৰ মেথছত অলপ প্ৰব্লেম হ'ব পাৰে চ' লেটছ ষ্টাৰ্ট চ' নাম্বাৰ লাইন মানে কি হয় জাষ্ট আপুনি এডাল মই লাইন ড্ৰ কৰিলোঁ চিম্পল বস্তু অ'কে এডাল আমি লাইন ড্ৰ কৰিলোঁ লাইনৰ মাজত থাকিব জিৰ' অ'কে জিৰ' থাকিব আৰু ইয়াৰ ৰাইট চাইডে কিছুমান এনেকা নাম্বাৰ থাকিব এই নাম্বাৰবিলাক প্ৰথম ষ্টাৰ্ট হয় 1 2 3 4 5 ইফালে থাকিব মানে 5 6 7 লাখ কৰোৰ ইমান মিলিয়ন বিলিয়ন মানে আপোনালোকে গণি শেষ নকৰা নাম্বাৰ এইবিলাক থাকিব কিন্তু ষ্টাৰ্ট হয় 1ৰ পৰা আৰু আপোনালোকে এইটো চাইডে অনলি পজিটিভ নাম্বাৰবিলাকহে থাকিব ধনাত্মক নম্বৰখিনিহে থাকিব অ'কে ঠিক তেনেদৰে লেফ্ট হেণ্ড চাইডতো কিছুমান নাম্বাৰ থাকে খালি এইবিলাক নাম্বাৰ মাইনাছত থাকিব একেই নাম্বাৰ -1 -2 -3 -4 এনেকুৱা কিছুমান নাম্বাৰ থাকে তো অসংখ্য নাম্বাৰ থাকিব ইনফাইনাইট নাম্বাৰ থাকিব আৰু এইবিলাক নেগেটিভ নাম্বাৰ আৰু লেফ্ট হেণ্ড চাইডে জিৰ'ৰ লেফ্ট হেণ্ড চাইডে নেগেটিভ নাম্বাৰ থাকিব আৰু জিৰ'ৰ ৰাইট হেণ্ড চাইডে পজিটিভ নাম্বাৰ থাকিব এইটো কিন্তু মনত থাকিব অ'কে তো জিৰ'ৰ ৰাইট হেণ্ড চাইডে পজিটিভ নাম্বাৰ থাকিব গোটেইখিনি পজিটিভ নাম্বাৰ থাকিব 1ৰ পৰা ষ্টাৰ্ট হ'ব লাখ কৰোৰ মিলিয়ন বিলিয়ন মানে আপুনি গণি শেষ নকৰা নাম্বাৰবিলাক চব এইটো চাইডে থাকিব অনলি পজিটিভ নাম্বাৰ আৰু এইটো চাইডে থাকিব অনলি নেগেটিভ নাম্বাৰ অ'কে নাও যদি কুৱেশ্যন সোধে যে যদি জিৰ'ৰ ৰাইট হেণ্ড চাইডে থকা নাম্বাৰবিলাক হৈছে পজিটিভ নাম্বাৰ আৰু লেফ্ট হেণ্ড চাইডে থকা নাম্বাৰখিনি হৈছে নেগেটিভ নাম্বাৰ জিৰ'টো কি জিৰ' এইটো পজিটিভ নাম্বাৰ নে নেগেটিভ নাম্বাৰ তেতিয়া আপোনাৰ এনচাৰটো হ'ব জিৰ' হৈছে ই পজিটিভো নহয় নেগেটিভো নহয় ই হৈছে কি হৈছে ই ধনাত্মকো নহয় ঋণাত্মকো নহয় ই এটা নিউট্ৰেল নাম্বাৰ নাম্বাৰ এইটো হৈছে উদাসীন অসমীয়াত এইটো ক'ব উদাসীন অ'কে এতিয়া আমি কিছুমান নাম্বাৰৰ বিষয়ে আমি ডিছকাছ কৰিম এতিয়া অলৰেডি আমি গম পাইছোঁ যে জিৰ'ৰ এইটো চাইডে ধনাত্মক নাম্বাৰখিনি থাকে অনলি পজিটিভ নাম্বাৰ অ'কে প্লাছ নাম্বাৰখিনি এইটো চাইডে থাকে আৰু জিৰ'ৰ এইটো চাইডে অনলি নেগেটিভ নাম্বাৰখিনি থাকে এতিয়া এই যোনটো সংখ্যা ৰেখাত নাম্বাৰ লাইনটোত আমি যিমানখিনি নাম্বাৰ দেখিছোঁ ইয়াৰ পৰা 1ৰ পৰা এইটো চাইডে যদি আপুনি যায় 1ৰ পৰা অ'কে 1ৰ পৰা যদি আপুনি ৰাইট হেণ্ড চাইডে আপুনি যদি যায় এই যিমানখিনি 1ৰ পৰা ষ্টাৰ্ট কৰি যিমানখিনি ইফালে নাম্বাৰ পাব এইবিলাকক নেচুৰেল নাম্বাৰ বুলি কয় অ'কে নেচুৰেল নাম্বাৰ এইবিলাকক কি নাম্বাৰ বুলি ক'ব স্বাভাৱিক সংখ্যা নেচুৰেল নাম্বাৰ মানে আছামিজ মিডিয়ামবিলাকে আপোনালোকে লিখি লওক যে এইটো স্বাভাৱিক সংখ্যা নেচুৰেল নাম্বাৰ মানে স্বাভাৱিক সংখ্যা অ'কে এইটোক স্বাভাৱিক সংখ্যা এইটোক স্বাভাৱিক সংখ্যা বুলি কয় আৰু মনত ৰাখিব স্বাভাৱিক সংখ্যা মানে নেচাৰেল নাম্বাৰ মানে 1ৰ পৰা ষ্টাৰ্ট হৈ কিনে এইটো চাইডে যাব মানে মিলিয়ন বিলিয়ন অ'কে আপুনি গণি শেষ নকৰা নাম্বাৰখিনি অনলি পজিটিভ নাম্বাৰ নেচাৰেল নাম্বাৰ মানে বা স্বাভাৱিক সংখ্যা মানে মনত ৰাখিব নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা 1ৰ পৰা ষ্টাৰ্ট কৰি মেলি এইটো চাইডে যায় আৰু এই যিমানখিনি পজিটিভ নাম্বাৰ যিমানখিনি ধনাত্মক নাম্বাৰ পজিটিভ নাম্বাৰখিনি 1ৰ পৰা ষ্টাৰ্ট কৰি যিমানখিনি পজিটিভ নাম্বাৰ আছে চব স্বাভাৱিক সংখ্যাৰ ভিতৰত পৰে অ'কে নেচাৰেল নাম্বাৰ ভিতৰত পৰে মনত ৰাখিব এতিয়া আমি যদি জিৰ' আমি এই স্বাভাৱিক সংখ্যা যিমানখিনি আছে স্বাভাৱিক সংখ্যা লগাই কিনে আৰু জিৰ' এলং উইথ জিৰ' অ'কে জিৰ' আৰু যিমানখিনি স্বাভাৱিক সংখ্যা আছে এই গোটেইখিনি কি বুলি কয় আপোনালোকে গম পায়নে এই গোটেইখিনি কয় পূৰ্ণ সংখ্যা এইটোক কয় হোল নাম্বাৰ অ'কে ইংলিছত কয় হোল নাম্বাৰ মানে জিৰ' হোল নাম্বাৰ মানে কি হোল নাম্বাৰ মানে 0 to 1 2 3 4 এইবিলাক মানে জিৰ' এলং উইথ মানে স্বাভাৱিক সংখ্যা যিমানখিনি স্বাভাৱিক সংখ্যা আছে আৰু জিৰ'
লগাই কিনে এইবিলাকক কি বুলি কয় হোল নাম্বাৰ মানে পূৰ্ণ সংখ্যা বুলি কয় ওকে পূৰ্ণ সংখ্যা ঠিক আছে মানে স্বাভাৱিক সংখ্যা একচুয়ালি এটো স্টার্ট হয় 1 ৰ পৰা আৰু 1 ৰ পৰা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে কি হয় 1 আৰু আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো কি বুলি ক'লে হেটো ইনফাইনাইট হবে হেটো আপুনি ক'ব নোৱাৰে কিন্তু স্বাভাৱিক সংখ্যাবিলাক স্টার্ট হয় 1 ৰ পৰা আৰু আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1 যেতিয়া আপুনি ইয়াৰ পৰা ইফালে যিমানখিনি নাম্বাৰ দেখিছে মানে 0 আৰু যিমানখিনি স্বাভাৱিক সংখ্যা এইবিলাকক পূৰ্ণ সংখ্যা বুলি কোৱা হয় পূৰ্ণ সংখ্যা মানে হোল নাম্বাৰ ওকে আৰু যিমানখিনি পজিটিভ নাম্বাৰ আছে এইটো যিমানখিনি পজিটিভ নাম্বাৰ আছে যিমানখিনি নেগেটিভ নাম্বাৰ আছে আৰু 0 মানে পজিটিভ নাম্বাৰ নেগেটিভ নাম্বাৰ আৰু 0 ইয়াত যিমানখিনি নাম্বাৰ দেখিছে মানে পজিটিভ নাম্বাৰ নেগেটিভ নাম্বাৰ আৰু 0 ক লগাই কিনে কি বুলি কয় এইবিলাকক ইন্টিজাৰ বুলি কয় ইন্টিজাৰ মানে অখণ্ড সংখ্যা আপোনালোকে কপি উলিয়াই কিনে এইবিলাক নোটস বিলাক লিখি লব ওকে যোনবিলাক আপোনালোকে নাজানে সো এগেইন ৰিভাইজ কৰো সো সংখ্যা ৰেখাত কি থাকে মাজত 0 থাকিব আৰু ৰাইট হ্যান্ড সাইডে থাকিব পজিটিভ নাম্বাৰ খিনি লেফট হ্যান্ড সাইডে থাকিব নেগেটিভ নাম্বাৰ খিনি আৰু 0 টো হৈছে ই নেগেটিভো নহয় পজিটিভো নহয় ই নিউট্ৰেল নাম্বাৰ ওকে উদাসীন নাম্বাৰ আৰু স্বাভাৱিক সংখ্যা বুলি কওঁতে 1 ৰ পৰা স্টাৰ্ট হৈ কিনে ইফালে যিমানখিনি সংখ্যা আছে আৰু ইফালে যিমানখিনি সংখ্যা আছে সেই ইমানখিনি সংখ্যাক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় আৰু স্বাভাৱিক সংখ্যা 1 ৰ পৰা স্টাৰ্ট হয় আৰু স্বাভাৱিক যিমানখিনি স্বাভাৱিক সংখ্যা আছে আৰু 0 ক লগাই মিলি এইবিলাকক কি সংখ্যা বুলি কোৱা হয় পূৰ্ণ সংখ্যা বুলি কোৱা হয় হোল নাম্বাৰ ওকে আৰু যিমানখিনি পজিটিভ নাম্বাৰ আছে আৰু নেগেটিভ নাম্বাৰ আছে আৰু 0 ক লগাই মিলি কি বুলি কোৱা হয় ইন্টিজাৰ বুলি কোৱা হয় ইন্টিজাৰ মানে কি হয় ইন্টিজাৰ বা অখণ্ড সংখ্যা ইন্টিজাৰ বা অখণ্ড সংখ্যা মানে কি 0 প্লাস 1 আহিব মাইনাস 1 আহিব ওকে প্লাস যিমানখিনি প্লাস মাইনাস নাম্বাৰখিনি বা যিমানখিনি প্লাস মাইনাস নাম্বাৰখিনি 0 আৰু প্লাস 1 আহিব মাইনাস 1 আহিব প্লাস 2 আহিব মাইনাস 2 আহিব যিমানখিনি 0 আৰু প্লাস মাইনাস গোটেইখিনি নাম্বাৰ কি বুলি কোৱা হয় ইন্টিজাৰ বুলি কোৱা হয় এইখিনি বহুত ইম্পৰ্টেন্ট ওকে স্বাভাৱিক সংখ্যা এতিয়া চক 0 এটা স্বাভাৱিক সংখ্যা হয় নেকি হেটো মনত ৰাখিব 0 এটা স্বাভাৱিক সংখ্যা নহয় কাৰণ স্বাভাৱিক সংখ্যা 1 ৰ পৰাহে স্টাৰ্ট হয় 0 টো স্বাভাৱিক সংখ্যা নহয় ওকে এটা যদি কেনেবাকে কয় 1 টো পূৰ্ণ সংখ্যা হয় নেকি অবিয়াসলি হয় কাৰণ আমি পূৰ্ণ সংখ্যাটো ইয়াৰ পৰা স্টাৰ্ট হৈ কিনে ইফালৰ পৰা যিমানখিনি নাম্বাৰ আছে গোটেইখিনি পূৰ্ণ সংখ্যা আছো না ওকে ইয়াৰ পৰা যিমানখিনি নাম্বাৰ আছে হিমানখিনি গোটেইখিনি পূৰ্ণ সংখ্যা তো 1 এটা পূৰ্ণ সংখ্যা হয় ওকে ইমান গোটেইখিনি নাম্বাৰ পূৰ্ণ সংখ্যা বুলি কোৱা হয় সেইকাৰণে 1 এটা হোল নাম্বাৰ হয় পূৰ্ণ সংখ্যা হয় কিন্তু 0 একটা নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা নহয় মনত ৰাখিব ওকে আৰু যদি আপোনাক কয় -1 টো নেচাৰেল নাম্বাৰ হয় নেকি -1 টো নেচাৰেল নাম্বাৰ নহয় কাৰণ নেচাৰেল নাম্বাৰ হ'বলৈ হলে পজিটিভ নাম্বাৰ লাগিব এইটো তো নেগেটিভ নাম্বাৰ না নেগেটিভ নাম্বাৰটো কেতিয়াও নেচাৰেল নাম্বাৰ নহয় ওকে ইয়াৰ নেক্সট টপিকটো হৈছে আমি ৰেশনেল নাম্বাৰ মানে কি হৈছে পৰিমেয় সংখ্যা আপোনালোকে অবিয়াসলি পাইছে পৰিমেয় সংখ্যা ওকে পৰিমেয় সংখ্যা মানে কি ইয়াৰ ডেফিনেশনটো হৈছে ইয়াৰ সংজ্ঞাটো হৈছে যিবিলাক নাম্বাৰক আমি p/q ফৰ্মত লিখিব পাৰো যিবিলাক নাম্বাৰক ওকে the number which can be write or written in the form of p/q where q not equal to 0 এৰো কথা মনত ৰাখিব বা ৰেশনেল নাম্বাৰ বা পৰিমেয় সংখ্যা মানে কি যিবিলাক নাম্বাৰক আমি p/q আকাৰত লিখিব পাৰো যত q খালি q not equal to 0 হ'ব লাগিব ৰেশনেল নাম্বাৰ বা পৰিমেয় সংখ্যা হবৰ কাৰণে এই q টো দেখিছে নাই p/q যে লিখিছো এই q টো 0 হ'ব না লাগিব মানে ইমানে মনত ৰাখিব ৰেশনেল নাম্বাৰ হ'বলৈ হলে এই ভগ্নাংশত থাকিব লাগিব আৰু এই তলটো 0 হ'ব নোৱাৰিব এই তলত যোনটো থাকে না তলৰ নাম্বাৰটো 0 হ'ব নোৱাৰিব সাপোজ মই एग्जांपल লৈছো एग्जांपल যেনেকৈ সাপোজ 1/3 2/3 -1/5
এইবিলাক সব ৰেচনেল নাম্বাৰ কাৰণ এইবিলাক মানে কি হৈছে ইয়াত তলৰটো 0 নাই কিন্তু সাপোজ মই যদি লিখো 5/0 1/0 ওকে সাপোজ লাগিলে -3/0 তো এইবিলাক নাম্বাৰ কিন্তু পৰিমেয় সংখ্যা নহয় এইবিলাক নাম্বাৰ কিন্তু ৰেচনেল নাম্বাৰ নহয় why these are not a rational number because এইবিলাক কি কাৰণে ৰেচনেল নাম্বাৰ নহয় কাৰণ এইবিলাকৰ তলত 0 আছে যদি 0 যদি তলত থাকে না এইটো ৰেচনেল নাম্বাৰ নহয় ওপৰটো 0 হ'ব পাৰে সাপোজ মই এক্সাম্পল লৈছে বেলেগ এটা এক্সাম্পল লৈছে 0/1 0/5 0/10 এনেকা 100 এনেকাও থাকিব পাৰে ওকে তো ইয়াত কিন্তু হৈছে এইটো আকৌ ৰেচনেল নাম্বাৰ হয় এইটো পৰিমেয় সংখ্যা হয় কাৰণ ইয়াৰ তলৰটো 0 নাই ওকে ইয়াৰ তলৰটো 0 নাই এইটো বুজি পাইছে না মানে পৰিমেয় সংখ্যা হ'বলৈ হলে জাস্ট তলৰটো আপুনি চাব ভগ্নাংশ থাকিব লাগিব ফ্ৰেকশনত থাকিব লাগিব প্লাস আৰু মানে কি হৈছে আপোনাৰ তলৰটো 0 হ'ব না লাগিব যদি তলৰটো 0 হয় তেন্তে এইটো এটা ৰেচনেল নাম্বাৰ নহয় আৰু ইয়াত আপোনালোকে ওপৰত 0 হ'ব পাৰে ওকে তলৰটো 0 হ'ব না লাগিব ওকে ইমানটোৱে কথা ৰেচনেল নাম্বাৰ লৈ কিনে আৰু এটা পৰিমেয় সংখ্যা লৈ কিনে আৰু এটা ইয়াৰ নেক্সট আছে কিছুমান সাপোজ পৰিমেয় সংখ্যা মানে তো আপুনি গম পালে ৰেচনেল নাম্বাৰ মানে এই p/q ফৰ্মত লিখিব লাগিব আপুনি এনেকা মানে ফ্ৰেকশনত এনেকা থাকিব লাগিব 1/3 বা 2 বা এনেকা থাকিব লাগিব খালি যত তলত 0 থাকিব নালাগে ওকে ওপৰটো 0 হ'ব পাৰে ওকে ওপৰটো 0 হলেও এই পৰিমেয় সংখ্যা হ'ব কিন্তু তলৰটো 0 হ'ব নালাগিব নেক্সট কিছুমান আৰু এটা নাম্বাৰ আছে যদি এটোতো আপোনাৰ ফ্ৰেকশন বা ভগ্নাংশ যদি থাকে তেতে আপনি ক'ব পাৰিব এটো ৰেচনেল নাম্বাৰ হয় বা পৰিমেয় সংখ্যা হয় কিন্তু যদি দশমিকত থাকে যদি ডেসিমেলত থাকে তেতে আপনি কেনে ক'ব পাৰিব যে কোনবিলাক নাম্বাৰ মানে পৰিমেয় সংখ্যা হয় সাপোজ কিছুমান নাম্বাৰ লৈছো ডেসিমেলত ওকে দশমিকত আমি কিছুমান নাম্বাৰ লৈছো সাপোজ 1.3 ওকে 1.3 বা 2.36 এনেকুৱা কিছুমান নাম্বাৰ সাপোজ ঠিক আছে এনেকুৱা কিছুমান নাম্বাৰক মানে কি হৈছে পৰিমেয় সংখ্যা বুলি কয় সাপোজ মই বেলেগ এটা নাম্বাৰ লৈছো ডেসিমেল এক্সপানশন বুলি কয় ওকে এইবিলাক নাম্বাৰ লৈ সাপোজ আফটাৰ 0 ৰ পিছত মই লিখিছো যে 30303030 এনেকা কিছুমান নাম্বাৰ আহি আছে সাপোজ দশমিক একটা হল কি সাপোজ নাম্বাৰ এনেকুৱা আহিছে সাপোজ 1.3 বা 1.5 বা 2.36 সাপোজ এক্সাম্পল লৈছো মানে সাপোজ ধৰি লওক মানে সাপোজ ধৰি লওক 1/5 মই ধৰি লৈছো 5ক সাপোজ 1ক 5 এ হৰণ কৰিছে ওকে 1ক 5 এ ডিভাইড কৰিছে তো পইণ্ট দিলে 0 হল 2 ইয়াৰ आंसर হ'ব 5 2 যা 10 0 হল এই পইণ্ট 0/2 এটা 0/2 এটা কি হয় ই একটা ৰেচনেল নাম্বাৰ পৰিমেয় সংখ্যা কাৰণ কি হৈছে ইয়াত আপুনি যেতিয়া কাৰণ ইয়াত পইণ্ট 2 মানে কি হয় পইণ্ট 2 মানে ইয়াক আপুনি ফ্ৰেকশনত বা ভগ্নাংশত লিখিব পাৰি মানে 1/5 হৈছে 0.2 ওকে সাপোজ another example যদি ল another example সাপোজ ধৰি লওক 3 সাপোজ ধৰি লওক 3/2 তো 3/2 एक्चुअली পৰিমেয় সংখ্যা কিন্তু এই 3/2 ক যদি আমি ডেসিমেলত বা দশমিকত লিখো তেন্তে কেনেকৈ হ'ব সাপোজ আমি হৰণ কৰিব লাগিব তলৰটোৱে ওপৰটো হৰণ কৰিব লাগিব তো 2 1 যা 2 জাস্ট এক নামিব দশমিক দিয়া কাৰণে 0 আহিব 5 তো এতিয়া এটো 5 2 যা 10 0 আহিছে তলত এতিয়া সক ইয়াত মানে কি হৈছে ইয়াত এই যে आंसरটো 1.5 এটা ৰেচনেল নাম্বাৰ হয় কাৰণ 1.5 কি কাৰণে ৰেচনেল নাম্বাৰ হয় ইয়াত দেখিছে না ইয়াত যে ৰিমাইন্ডাৰ বা বাকি 0 আহিছে ইয়াত তলত যেতিয়া 0 আহে না তেতিয়া এইটো মানে আপোনাৰ পৰিমেয় সংখ্যা হয় মানে তো যেনেকা 1.5 পিছত আপোনাৰ ইয়াত কি হৈছে বাকি যোনটো ৰিমাইন্ডাৰ ইয়াত কি আহিছে 0 আহিছে ইয়াতো 0 আহিছে এটা 0 যদি আহে তো এইটো এটা পৰিমেয় সংখ্যা হ'ব মানে দশমিকত থকা নাম্বাৰ বিলাকো পৰিমেয় সংখ্যা হ'ব এতিয়া হ'ব যেতিয়া এনেকুৱা আপোনাৰ 0 আহে ওকে এইবিলাক নাম্বাৰ আৰু কিছুমান নাম্বাৰ আছে যেনেকৈ এইবিলাক নাম্বাৰ দেখিছে পইণ্ট এইবিলাক মানে সেম নাম্বাৰ দশমিকৰ পিছত যদি সেম নাম্বাৰ আহে যে 303030 বা দশমিকৰ পিছত এনেকা 121212 এনেকা যদি সেম নাম্বাৰ যদি আহে সেইবিলাকো এটা ৰেচনেল নাম্বাৰ হয় কি কাৰণে সাপোজ এক্সাম্পল লৈছো ফৰ এক্সাম্পল মই লৈছো 1/3 দি 1/3 টুক যদি আমি ডেসিমেলত লিখো বা मतलब আপোনাৰ দশমিকত লিখো কি হয় যে 3 এ 1 ক ডিভাইড কৰিব লাগিব ওকে তো পইণ্ট প্ৰথম পইণ্ট দিলে 0 দশমিকত হোৱা কাৰণে 0 আহিব 3 3 যা 9 আকৌ পইণ্ট আহিব দশমিকৰ কাৰণে 0 আহিব আকৌ 3 3 যা 9 আকৌ দেখিছে
ইয়াত 1 আহিছে আকৌ দশমিকৰ কাৰণে 0 আকৌ 3 আহিব আকৌ 0 মানে ইয়াৰ মানে 9 আহিব আকৌ 1 আহিব মানে ইয়াৰ এনসাৰ ইয়াৰ এইটোত যেতিয়া ইয়াৰ এনসাৰ কিমান হ'ব ইয়াৰ এনসাৰ হ'ব আপোনাৰ 0.333333 আহি থাকিব মানে ইয়াত কি হ'ব 0 ইয়াৰ যোনটো ৰিমাইন্ডাৰ বা বাকিত কেতিয়াও 0 নাহে মানে ইয়াত এনসাৰ আহি থাকিব ওকে আপুনি দেখিছে যে দশমিকৰ পিছত সেম নাম্বাৰ আহি আছে ওকে সেম নাম্বাৰ যেতিয়া আহি থাকে সেম নাম্বাৰ যেতিয়া দশমিকত আহি থাকে এই দশমিক নাম্বাৰ বিলাকো সেম নাম্বাৰ মানে 3030 1212 বা 3333 হেনেকা সেম নাম্বাৰ বিলাকো এটা ৰেশনেল নাম্বাৰ হয় বা পৰিমেয় সংখ্যা হয় এইবিলাক মনত ৰাখিব ওকে ওকে এতিয়া আমি ডিসকাস কৰিম অপৰিমেয় সংখ্যা মানে ইৰেশনেল নাম্বাৰ ওকে ইৰেশনেল নাম্বাৰ ওকে অপৰিমেয় সংখ্যা মানে কি অপৰিমেয় সংখ্যাটো হৈছে বা ইৰেশনেল নাম্বাৰটো হৈছে ইয়াৰ পৰিমেয় সংখ্যা ৰেশনেল নাম্বাৰ উল্টা মানে যিবিলাক সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো p/q ফৰ্মত আমি লিখিব নোৱাৰো সেইবিলাকক ইৰেশনেল বা অপৰিমেয় সংখ্যা বুলি কোৱা হয় ইজি আছে মানে অপৰিমেয় সংখ্যা মানে যিমানখিনি আপুনি ৰুট দেখিব কিছুমান নাম্বাৰ আছে ৰুট থকা নাম্বাৰ সাপোজ √3 √5 √7 √11 এইবিলাক হৈছে আপোনাৰ কি হৈছে এইবিলাক আপুনি যদি কোনোবা নাম্বাৰ ৰুটত দেখে না এইবিলাক হে ৰুট থকা নাম্বাৰ বিলাক হৈছে অপৰিমেয় সংখ্যা বা ইৰেশনেল নাম্বাৰ কি কাৰণ কি যে এইবিলাকক p/q ফৰ্মত আমি লিখিব নোৱাৰো যদি আমি ডেসিমেলত যদি লিখো দশমিকত যদি লিখো তেন্তে আমি ইয়াৰ ডেফিনেশনটো কেনেকা যদি ডেসিমেল ফৰ্মত ওকে দশমিকত এক্সাম্পল সাপোজ মই লৈছো সাপোজ যদি দশমিকৰ পিছত যদি সেম নাম্বাৰ নহয় নাহে মানে উল্টা পুল্টা নাম্বাৰ সাপোজ ধৰি লওক এইটো পইণ্ট 0 পইণ্ট দশমিকৰ পিছত আহিছে 1 2 4 6 7 9 3 2 এনেকা যদি উল্টা পুল্টা যদি নাম্বাৰ আহে আৰু এৰো মনত ৰাখিব ইয়াৰ পিছত ডট থাকিব লাগিব আৰু সাপোজ বেলেগ যা 1 3 3 2 6 9 এনেকা 1 2 5 5 6 এনেকা মানে আপোনাৰ উল্টা পুল্টা যদি দশমিকৰ পিছত যদি উল্টা পুল্টা নাম্বাৰ আহি থাকে কন্টিনিউয়াসলি যদি আহি থাকে তো সেইবিলাক নাম্বাৰক ইৰেশনেল নাম্বাৰ বা অপৰিমেয় সংখ্যা বুলি কোৱা হয় পৰিমেয় সংখ্যাত কি আছিল পৰিমেয় সংখ্যাত আছিল যে দশমিকৰ পিছত সেম নাম্বাৰ আহিব লাগিব ওকে যদি এনেকা নাম্বাৰ যদি আহি থাকে তেন্তে সেম নাম্বাৰ আহিব লাগিব তেতিয়া যদি সেম নাম্বাৰ আহে তেতিয়া সেইবিলাকক পৰিমেয় সংখ্যা বুলি কোৱা হ'ব বা কি হ'ব লাগিব যদি আপুনি ডিভাইড কৰে তো আপোনাৰ ৰিমাইন্ডাৰ বা আপোনাৰ কি হয় ভাগশেষটো আপোনাৰ বাকিটো 0 আহিব লাগিব ওকে সেইবিলাক নাম্বাৰক পৰিমেয় সংখ্যা বুলি কয় তো এইবিলাক কিছুমান ডেফিনেশন আপুনি আকৌ সব গুটেখিনি আকৌ আপোনাৰ গুটেখিনি ৰুট লগা নাম্বাৰ আকৌ অপৰিমেয় সংখ্যা নহয় আকৌ কাৰণ সাপোজ যদি এক্সাম্পল মই লওঁ √4 এটা আকৌ অপৰিমেয় সংখ্যা নহয় আকৌ ইৰেশনেল নাম্বাৰ নহয় কাৰণ 4 ৰ ৰুট আছে কাৰণ কেনেকে ইয়াৰ এক্সাম্পল ৰুট কেনেকে ভাঙিব লাগে এইটো আপোনালোকে গম জানিব লাগে ৰুট মানে কি হৈছে সাপোজ এইটো ৰুট না এইটো ৰুট মানে সাপোজ 4 ৰ ওপৰত ৰুট আছে 4 আৰু ৰুট মানে কি হয় ৰুট মানে ওপৰত এইটো এনেকা থাকে মানে এইটো পাৱাৰ বুলি কয় ঠিক আছে পাৱাৰ বুলি কয় বা অসমীয়াত এইটো ঘাত বুলি কয় মানে 4 ৰ ওপৰত যদি ৰুটটোক ভাঙি কিনে লিখে না তা আপুনি 1/2 লিখিব লাগিব ওপৰত থাকে হা হৰু মৰুকে হেটো ঘাত বা পাৱাৰ বুলি কয় এইটো কি বুলি কয় পাৱাৰ বুলি কয় পাৱাৰ বা এইটো ঘাত বুলি কয় ঠিক আছে পাৱাৰ বা ঘাত বুলি কয় এতিয়া এইটো 4 মানে আমি গম পাওঁ 4 মানে কি 4 মানে 2 2 যা 4 মানে 2 দুগুণ কি হয় 2 দুগুণ 4 হয় তো এই 2 দুটা পূৰণ কৰিলে 2 দুটা মাল্টিপ্লাই কৰিলে 4 হয় মানে 4 মানে কি হয় 2 দুটা মাল্টিপ্লাই কৰিলে 4 হয় তো এইটো 4 টো আমি কেনে হলো 2 স্কয়াৰ বুলি লিখিব পাৰো না 2 দুটা যেতিয়া পূৰণ হৈ থাকে বা 2 দুটা যেতিয়া মাল্টিপ্লাই হৈ থাকে তেতিয়া 2 * 2 মানে 2 স্কয়াৰ বুলি লিখিব পাৰো ওকে এটো আমি এতিয়া আমি ডিসকাস কৰিম বাৰু তো এটো 2 মানে 4 টোক আমি এনেকাও লিখিব পাৰো এই 4 টোক মানে আমি কি লিখিব পাৰো 2 স্কয়াৰ হিচাপে লিখিব পাৰো 2 4 মানে 2 স্কয়াৰ আৰু এই ওপৰত যে 1/2 আছে এটো হৈছে 1/2 আর এই যেহেতু এটো 2 আছে না 2 তো 2 টু ক্যান্সেল হৈ কিনে এটো জাস্ট অনলি 2 হয় মানে যোনটো 4 √4 ৰ ইয়াৰ आंसर কিমান হয় 2 হয় তো এখানে সব বস্তু ৰুট আপুনি জানিব লাগে কিছুমান বস্তু ৰুট নাথাকে এবিলাক হৈছে অপৰিমেয় সংখ্যা কিছুমান নাম্বাৰৰ আকৌ ৰুট থাকে যেনেকা √4 ৰ থাকে √4 ৰ কিমান এটো आंसर 2 থাকে √9 ৰ থাকে এটো 3 থাকে √16 ৰ থাকে এটো 4 থাকে √25 ৰ থাকে এটো 5 থাকে
√36 থাকে। তো এইবিলাক আপোনালোকে মুখস্থ কৰিব লাগিব, মনত কৰিব লাগিব। আৰু মেথছটো এনেকুৱা এটা বস্তু আপোনালোকে ডেইলি বেচিছত প্ৰেক্টিচ কৰি গৈ থাকিব লাগিব। আপুনি যদি মানে আজি কৰিব 2 দিনৰ পিছত নকৰে তেন্তে আপোনাৰ সেই প্ৰেক্টিচ কৰি কিনে লাভ নাই। মেথছটো হৈছে ডেইলি বাই আপুনি ৰিভিজন কৰি থাকিব লাগিব। তো আজি আমি ইমানখিনিলৈকে ডিছকাছ কৰিম, আপোনালোকে চাব। আৰু মই কিছুমান কুৱেশ্যন আপোনালোকক দিম, আপোনালোকে ট্ৰাই কৰিব ছল্ভ কৰিবৰ কাৰণে। আৰু বাকী আপোনালোকৰ যদি কিবা অসুবিধা পায় আপোনালোকে জনাব। আমি শ্বৰ্টকৈ আপুনি চাম, একেলগত আমি নাচাওঁ। এইটো হৈছে আপোনাৰ ফাৰ্ষ্ট পাৰ্ট, আৰু ইয়াৰ ছিৰিজ আহি থাকিব আপোনালোকক। আৰু কেনেকুৱা টাইপৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট দি জনাব। ভাল পালে লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।